হেল্ল' এভৰিৱান। আজি মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে যে মই মোৰ বিষয়ে আৰু মোৰ কোম্পানীটোৱে কি কৰিব বা কেনেকৈ কি চিন্তা কৰি আছে, কেনেকৈ ই আমাৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আনিব পাৰিব, কেনেকৈ আমাৰ ইকনমিটো আমাৰ অসমৰ ইকনমিটো আমি বেটাৰ কৰিব পাৰিম, এমপ্লয়মেণ্ট জেনেৰেশ্যন আমি কেনেকৈ কৰিব পাৰিম আৰু এটা ছাষ্টেইনেবল ইকনমি কেনেকৈ গঢ়িব পাৰিম য'ত নেকি আমি কোনো কাৰো ওপৰত যাতে ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে, আমি নিজৰ ইনকামটো আমি নিজেই কৰিব পাৰিম যাতে। তো সেইখিনি চিন্তাধাৰণা কৰি কিছুমান পদক্ষেপ হাতত লোৱা হৈছে, কিছুমান স্কিমছ ডিজাইন কৰা হৈছে। সকলোখিনি মই আমাৰ অসমৰ ভাইটি ভণ্টি দাদা বাইদেউ সকলোলৈ আগবঢ়াব বিচাৰিছোঁ, যাতে তেওঁলোকেও মোৰ যিটো এই ইনিচিয়েটিভ লৈছোঁ, যদি তেওঁলোকে সঁচাকৈ যদি ভাবে এইটো এটা ভাল পদক্ষেপ আৰু ই আমাৰ অসমৰ লেণ্ডস্কেপ যিটো আছে, ইকনমিক লেণ্ডস্কেপ যিটো আছে, সেইটো চেঞ্জ কৰিব পাৰিব বুলি যে আপোনালোকে ভাবে। আৰু মই অকলে কৰিব পাৰিম বুলি ক'ব নোৱাৰোঁ, মই অকলে নোৱাৰোঁ, আপোনালোকৰ চবৰে সহায় সহযোগিতা লাগিব। চব একত্ৰিত হ'লেহে এই ইনিচিয়েটিভটো ছাকচেছফুল হ'ব। আৰু চব যদি একেলগতে নাহে তেনেহ'লে এইটো ছাকচেছফুল হোৱাৰ কোনো কথাই আহি নপৰে। তো আমাৰ যিটো আমি এজন প্ৰকৃত অৰ্থত আমি অসমীয়া হ'ব লাগিব, চবেই ইজনে সিজনক হেল্প কৰিবলৈ, ইজনে সিজনক ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে এই স্কিমখিনি ছাকচেছফুল হ'ব। আৰু মই 100% চিয়'ৰলি ক'ব পাৰোঁ যে আমি এই প্ৰচেষ্টাৰে আমাৰ যিটো ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট যিটো আছে, যিটো আমি আজিৰ দিনত এটা ছাষ্টেইনেবল ইনকাম চ'ৰ্চ এটাৰ কাৰণে সদায় আমি হাবাথুৰি খাই আছোঁ। বিশেষকৈ আমি এগ্ৰিকালচাৰ ছেক্টৰত যিসকল লোক আছোঁ বা পল্ট্ৰি ক্ষেত্ৰত যিখিনি লোক আছোঁ, এতিয়াও আমাৰ যিহেতুকে অলৰেডি আফ্ৰিকান চোৱাইন ফ্লু ASF গোটেই অসমৰ ভিতৰত বিয়পি পৰিছে, পৰাৰ ফলত আপোনাৰ চবতে গাহৰি মৰিছে। আকৌ চৰকাৰী ফালৰ পৰাও তেওঁলোকক কালিং কৰিবলৈ অৰ্ডাৰ কৰা হৈছে। তো তেনেকৈ বিভিন্ন জেগাত কালিং হৈ আছে। আৰু সেইটোৱে আমাৰ যি অসমবাসীসকলৰ যিসকল এণ্টাৰপ্ৰিনৰ আছিলে, পিগ ফাৰ্মাৰ আছিলে, তেওঁলোকৰ কঁকাল ভাঙি এতিয়া জুৰুলা কৰি দিছে আৰু বহুত টকাৰ ইকনমিক লছ হৈছে। তো সেই তেনেকুৱা কিছুমান পৰিস্থিতি আছে। তো মই এইটো এনেকৈ ডিজাইন কৰিছোঁ য'ত নেকি আমি এটা ছাষ্টেইনেবল ইনকাম আমি পাব পাৰোঁ। আৰু ইটোৰ লগত কানেক্টেড, তো ইটো ইজনে সিজনক ছাপোৰ্ট কৰিবই লাগিব, নহ'লে এইটো ছাকচেছফুল হ'ব নোৱাৰে। তো এতিয়া মই তাৰ কি হয় কি নহয় স্কিমবোৰলৈ যোৱাৰ আগতে মই আপোনালোক কিছুমান কথা জনাব বিচাৰিছোঁ, যিখিনি অপ্ৰিয় হ'লেও সত্য, প্ৰথম কথা। 2 নম্বৰতে, আৰু সেইখিনি বিষয়ে আমি একচুৱেলি চিন্তাও কৰা নাই, বহুত ক্ষেত্ৰত আমি সেইখিনি কথা আমি চিন্তা কৰা নাই। যেনেকৈ ছাপ'জ মই উদাহৰণ হিচাপে যদি ক'বলৈ যাওঁ, তেনেহ'লে কণীটো সাধাৰণভাৱে এতিয়া আজি হৈছে ডিচেম্বৰ 7 তাৰিখ। তো মাৰ্কেটত আপোনালোকে যে আজি দিনত বগা যিটো টেবুল এগ, হোৱাইট টেবুল এগ যিটো আছে, তাৰ যদি আপুনি ৰেটটো সুধিবলৈ যায়, আজিৰ দিনত 9 টকা 10 টকা চলি আছে মাৰ্কেটত, যিটো নেকি মানে ভাষা নাই মোৰ ক'বলৈ। তাত ইমান দাম এটা কণী, যিটো নেকি আগতে আমি 2 টকা বা 3 টকাত আমি খাই আছিলোঁ, সেইটো আজি দাম আমি 10 টকা দি খাব লৈছোঁ। কিন্তু কণী দাম বৃদ্ধি ঠিকেই হৈছে, কিন্তু আমাৰ ইনকাম চ'ৰ্চ বা ইনকাম হেৰিটো আমাৰ বাঢ়ি যোৱা নাই, বৰঞ্চ কমিহে আহিছে আজি পৰ্যন্ত। তো কেনেকৈ মানুহে ছাষ্টেইন কৰিব, প্ৰথম কথা। 2 নম্বৰতে কণীটো দাম হোৱাটো ইমান মই যদিও ডাঙৰ ইছ্যু, সেইটো ইমান ডাঙৰ ইছ্যু বুলি নাভাবোঁ। কিন্তু তাতকৈ ডাঙৰ ইছ্যুটো হৈছে যে সেই কণীটো যে দাম হোৱাৰ কাৰণে আমি কিনিব পৰা নাই, তাৰ কাৰণে যিখিনি ছাইড ইফেক্টছ হৈছে, মই আৰ্থিকভাৱে একদম বাদ দিছোঁ, শাৰীৰিকভাৱে যিটো হৈছে, তো সেইখিনি মানে এই ইকনমি বা দামটো লৈ কম্পেয়াৰ কৰি সেইটো মানে অতুলনীয়, মানে তুলনা কৰি লাভ নাই একচুৱেলি, সঁচা কথা ক'বলৈ গ'লে। কথাটো যে এজন মানুহক স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আপোনাৰ তেওঁ বডি ৱেইটৰ একৰ্ডিং প্ৰ'টিন কনজিউম কৰিব লাগে, আৰু ডেইলি কৰিব লাগে ফৰ এ মানে হেল্ডি লিভিং, ঠিক আছে।
এতিয়া সেইটো হিচাপত যদি মই মোৰ ৱেইটটো কথা কওঁ, মই আজি আপোনাৰ 64-65 kgs হ'ম। তো মাই ডেইলি প্ৰটিন ৰিকুৱাৰমেণ্ট উড বি 65 grams ডেইলি। ঠিক তেনেকৈ আপোনালোকে নিজৰ ৱেইটটো কেলকুলেট কৰি ল'ব পাৰে। তো সেইটো হিচাপত আপোনালোকক ডেইলি কিমান প্ৰটিন লাগে আপোনালোকে গম পাব। তো ডেটছ ফৰ হেল্ডি লিভিং, টু ৰিমেইন হেল্ডি একচুৱেলি। তো সেইটো কাৰণে আমাক ইমান প্ৰটিন প্ৰয়োজন হয়, কিন্তু আমি কনজিউম কৰিছোঁ জানো, সেইটো ডাঙৰ ইম্পৰ্টেণ্ট কথা। ৰিজনছো বহুত আছে। এটাতো আজিৰ দিনত এতিয়া কণীৰ দামটো হৈ গ'ল, যিটো কাৰণে মানুহে কণীটো কিনিবলৈ এতিয়া আফচোচ কৰিব, বা তাৰ লগত ৰিলেটেড যিমান প্ৰডাক্টছ আছে সেইবোৰ আৰু দামী হৈ গুচি যাব। চ' এগ কাৰী হৈ গ'ল, কিবা হৈ গ'ল, ইটো হৈ গ'ল, ইটো হৈ গ'ল, তো সেইবোৰ আৰু দাম বাঢ়িব। তো তেনেকৈ প্ৰত্যেকটো বস্তুতেই এফেক্ট কৰিবলৈ ষ্টাৰ্ট কৰিব। সেইটো হোৱাৰ কাৰণে কি হৈছে, আমি হেল্ডি হ'ব পৰা নাই প্ৰথম কথা। আৰু সেই অনুপাতত যদি আমি চাওঁ, এটা কণীত নিয়াবত যিটো সৰু টেবুল এগ, বগা টেবুল এগ, সেইটোত আপোনাৰ 4 to 5 grams মান প্ৰটিন থাকে এটা কণীত, আৰু বাকী নিউট্ৰিশ্যনখিনি থাকে য়গটোত থাকে। তো সিমান থাকে। তো এটা কণীয়ে মই পূৰাব নোৱাৰে, একচুৱেলি আমাকতো ঢেৰ কণী লাগে। চৰি, মই অকণমান কেলকুলেশ্যনটো খেলি মেলি লাগি গৈছে, মানে কিমান লাগিব সেইটো আপোনালোকে কেলকুলেট কৰি ল'ব। কিন্তু হ'লেও মই জাষ্ট ফৰ এক্সাম্পল, মানে 62 grams হ'বৰ কাৰণে যিমান ডিভাইডেড বাই হেৰি হ'ব ন, 62 divided by 5, মানে 15টামান কণী লাগিব চাগে, মষ্ট প্ৰবেবলি 10টা 12টা 15টা চামথিং। মই এতিয়া কেলকুলেশ্যনত ইমান নাযাওঁ। তো ইমান কণী লাগিব। তো সিমান হ'লে আমাৰ ডেইলি এক্সপেন্সটো কিমান, ছাপ'জ 10টাই আমাক কনজিউম কৰিবলগীয়া হ'ল, মানে আমাৰ ডেফিনেট প্ৰটিন হেৰিটো কাৰণে। তো আমাৰ 5 টকা, 10 টকা ইনটু আপোনাৰ 10 হ'লে মানে আপোনাৰ হৈ যাব কিমান, 100 টকা। তো 100 টকা অকল কণী ওৱান টাইমত বা এদিনত কনজিউমশ্যন কৰাটো সেইটো আমাৰ কাৰণে পচিবল নহয়। আৰু সেইটো যদিও আমি জিম গোয়িং যিসকল লোক আছে তেওঁলোকে কনজিউম কৰে, ৰেগুলাৰ বেচিছত কৰে, কিন্তু সেইটো এক্সপেঞ্চিভ হৈ যায় বহুত একচুৱেলি। আৰু সেইবোৰ ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত আমি আপোনাৰ ডেইলি কনজামশ্যন নকৰোঁ কণীটো, প্ৰথম কথা। ইনফেক্ট আমাৰ যিটো ৰিকুৱাৰমেণ্ট অফ প্ৰটিন আছে, আমাৰ সেইটো ফুলফিল নহয়, ঠিক আছে। জাষ্ট মই কণীটোক এটা চ'ৰ্চ অফ প্ৰটিন চ'ৰ্চ হিচাপে লৈ কথাটো কৈ আছোঁ। আৰু এইটো মানে ইজিলি ডাইজেষ্টেবল প্ৰটিন হয় একচুৱেলি। তো সেইটো কাৰণে হেল্ডিও হয় নৰ্মেল বেলেগ প্ৰটিনত। আৰু একৰ্ডিং টু আপোনাৰ গভৰ্ণমেণ্ট ষ্টেণ্ডাৰ্ডছ, আমাৰ হেল্ডি হৈ থাকিবৰ কাৰণে বেচিকেলি ইট ডাজেণ্ট, মানে যিটো আমাৰ ৰিকুৱাৰমেণ্ট থাকে, ইয়েৰলি ৰিকুৱাৰমেণ্ট, সেইটোতো গোটেইটো আমি মানুহেও কৰিব নোৱাৰোঁ বা নকৰোঁ, তেনেকুৱা কিছুমান কথা থাকে। তো সেইটো কাৰণে এটা ষ্টেণ্ডাৰ্ড বান্ধি দিয়া হৈছে, যিটো নেকি আপোনাৰ কিমান কণী মিনিমাম খাব লাগে, যাতে আমি হেল্ডি হৈ থাকিব পাৰোঁ, ইমিউন ছিষ্টেমটো যাতে আমাৰ ভাল হৈ থাকে, কাৰণ প্ৰটিন ডেফিচিয়েঞ্চি হ'লে আপোনাৰ চুলি সৰিব আৰম্ভ কৰে, নখ চখবোৰ আপোনাৰ ভাগিব ষ্টাৰ্ট কৰে, ঠিক আছে। আৰু ইমিউন ছিষ্টেমটো ডাউন হৈ যায়। তো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তাৰ লগত ৰিলেটেড আছে। তো সেইটো কাৰণে প্ৰটিনটো ইম্পৰ্টেণ্ট হয়। তো যিসকল আছে আজিকালি চবেই জানেই, আৰু গুগল কৰিলে, কোনোবাই নাজানে যদি গুগল কৰি চেক কৰি ল'লেও গম পাব যে কোন প্ৰটিন ডেফিচিয়েঞ্চি হ'লে মানে কি হেৰি হয়, প্ৰব্লেম হয়। আৰু ইণ্ডিয়া ইজ দ্য মষ্ট প্ৰটিন ডেফিচিয়েণ্ট কাণ্ট্ৰি হয়, ঠিক আছে। তো সেইটো এটা ডাঙৰ কাৰণ, যিটো কাৰণে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰত আমাৰ লোকসকল আক্ৰান্ত হৈছে। আৰু দিনে দিনে আজিৰ ডেটত আপোনাৰ প্ৰেছাৰ, চুগাৰ ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ খুব খুব ফাষ্ট মানে বাঢ়ি গৈছে। প্ৰত্যেক ঘৰতে অলম'ষ্ট প্ৰেছাৰ আৰু আপোনাৰ ডায়েবেটিক পেচেণ্ট আছে, প্ৰত্যেক ঘৰে ঘৰে। আৰু সেইটো অলপ দীঘলীয়া টাৰ্মলৈকে থকাৰ লগে লগে কিডনী ফেইলিয়াৰ হয়, তাৰপৰা আকৌ ডায়েলিচিছ, এইবোৰ ওৱান লিডছ টু আনাডাৰ একচুৱেলি। তো সেইটো কথা। তো সেইটো কাৰণে প্ৰটিনটো ইম্পৰ্টেণ্ট। আৰু নৰ্মেলি চাবলৈ গ'লে আমি ডেইলি যদি এটাকৈ কনজিউম কৰোঁ, তো 365 eggs আমি কনজিউম কৰিব লাগে এবছৰত। কিন্তু আমি কৰোঁ নে নকৰোঁ? আমি নকৰোঁ। আৰু এইটো মই এইটো কাৰণে ডেফিনেট কৈছোঁ যে আমি নকৰোঁ। হাৰ্ডলি আপোনাৰ 100 পিপলৰ ভিতৰত 1 বা 2, এজন বা দুজনেহে চাগে ডেইলি কনজামশ্যন কৰে, বা তেনেকুৱা ধৰণৰ ৰিকমেণ্ড, যেনেকৈ জিম যিসকল যায় তেওঁলোকেতো ডেইলি খায় প্ৰটিন, বা ডেইলি নাখালেও অল্টাৰনেটিভ খায়, কিন্তু মেক্সিমাম নাম্বাৰ অফ কণী খাই দিয়ে কাৰণে তেওঁলোকৰ বাৰু সেইটো 365 পাৰ হৈ গৈছে, সেইটো বেলেগ কথা। কিন্তু এপাৰ্ট ফ্ৰম দেম আমি কোনেও সেইটো ৰিকুৱাৰমেণ্টটো ফুলফিল নকৰোঁ, আৰু বহুত কম কৰোঁ একচুৱেলি। আৰু গভৰ্ণমেণ্ট ষ্টেণ্ডাৰ্ডৰ মতে মিনিমাম আমি 180টা এগ ডেইলি, 180টা এগ আমাৰ ইয়েৰলি মিনিমাম আমি কনজিউম কৰিব লাগে, কিন্তু আমি সেইটোও নকৰোঁ। তো সেইডোখৰতো আমাৰ ডেফিচিয়েঞ্চি থাকি যায়। আৰু এটা কথা ক'বলৈ গৈছোঁ, মই সেইটোৱে চিন্তা কৰিছিলোঁ, মই পাহৰি গৈছোঁ তাৰ প্ৰতি। আপোনালোকে এতিয়া আমাৰ ইণ্ডিয়াত বা অসমত আমাৰ কিমান কনজামশ্যন হয় কণী?
অন এন এভাৰেজ ইচ পাৰ্চনৰ এগেইনষ্টত যদি আমি চাওঁ তো কিমান কনজাম্পশ্যন হয়। তো আপোনালোকে শুনি মানে শ্বক হৈ যাব যে যিটো ৰেকমেণ্ডেড গভৰ্ণমেণ্ট ষ্টেণ্ডাৰ্ড আছে 180x, তাৰ তুলনাত আমাৰ ইণ্ডিয়াত পাৰ পাৰ্চন কনজাম্পশ্যন যিটো আছে ইয়াৰলি সেইটো হৈছে আপোনাৰ 110x, মানে 180টাতকৈ আপোনাৰ 70টা কম আমি কনজিউম কৰি আছোঁ। ঠিক আছে, আৰু তাতকৈ আচৰিত আমাৰ অসমত সেই কনজাম্পশ্যনটো পাৰ পাৰ্চন হিচাপে অনলি 17x। আৰু এইটো মই কোৱা কথা নহয়, এইটো অলৰেডি নেটত এভেইলেবল আছে, আপোনালোকে চেক কৰি ল'ব পাৰে। যদি কেনেবাকৈ মোৰ অলপ ভুলো হৈছে আপোনালোকে মোক শুধৰাই দিব, কোনো কথা নাই, ভুল হ'ব পাৰে, মই চোৱাও দিন হ'ল কিজানি মই শেষ কৰোঁতে, কিন্তু হ'লেও হোৱাট এভাৰ, কিন্তু এইটো ৰেকমেণ্ডেড মানে যিটো এক কোৱাণ্টিটি আছে তাতকৈতো কম হয়েই হয়, আৰু ভাৰতবৰ্ষতকৈও কম, আৰু বহুত কম মানে কথাটো সেইটো। এতিয়া আমি কেইলৈ নেখালে কি প্ৰব্লেম হয় সেইটো আমিতো জানিলোঁ, কিমান কমি আছে আমি জানিলোঁ, আৰু এইটো প্ৰব্লেমটো আমি চলিউশ্যন কেনেকৈ কৰিব পাৰিম সেইটো এটা কথা আহিব পাৰে। যে আমি ঠিক আছে আমি ক'লোঁ যে আমি হেৰি কৰিলোঁ, কিন্তু এটা কথা তাত কণ্ডিশ্যনছ আছে যে আমাক সস্তাটো লাগে, ৰেগুলাৰো লাগে, ফ্ৰেছো লাগে, আৰু মানে হেৰিও হ'ব লাগে। তো সেই এটা কণ্ডিশ্যন আহি পৰে। যদি সেইটো কণ্ডিশ্যন আপোনালোকে যদি মোক কয় যে এইকেইটা বস্তু ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব, তেতিয়া আমি মানে ৰেগুলাৰ কনজাম্পশ্যন কৰিব পাৰিম বুলি যদি আপোনালোকে কয়, তো আই হেভ এ চলিউশ্যন ফৰ ডেট থিং। তো মই এনেকুৱাকৈ এটা স্কীম তাৰ কাৰণে ডিজাইন কৰিছোঁ, য'ত নেকি আপোনালোকে বস্তুটো কণীটো সস্তাটো পাব, ৰেগুলাৰো পাব, আৰু ফ্ৰেছো পাব। ঠিক আছে, তো এতিয়া আপোনালোকে ভাবিব যে কেনেকৈ, হাউ ইজ ইট পচিবল এণ্ড হাউ ইট উইল চল্ভ আৱাৰ প্ৰব্লেম। ঠিক আছে, তো ইন ডেট কেছ আই প্ৰেজেণ্ট টু ইউ কৃষক বন্ধু এগ প্ৰডাকশ্যন মেম্বাৰ স্কীম, যাৰ আণ্ডাৰত আপোনালোকক এটা স্পেচিফিক কোৱাণ্টিটি অফ লেয়িং বাৰ্ডছ দিয়া হ'ব, যিটো নেকি আপোনালোকে নিজৰ ঘৰত ৰাখিব পাৰিব, আৰু ৰেডি টু লে আপুনি ঘৰত নিয়াৰ পিছতে সেই নিয়া দিনাখনো কণী পাৰিব পাৰে, বা সপ্তাহ 10 দিন পিছতো আপোনাৰ মানে কণী পাৰিব পাৰে। সেনেকুৱা ষ্টেজৰ যিটো আছে ন বাৰ্ডটো, সেইটো প্ৰভাইড কৰা হ'ব। আৰু লগতে তাৰ লগত আপোনাৰ ৰাখিব, আপুনি ক'ব যে মোৰ ঘৰ নাই, হেৰি নাই, এইটো নাই, মোৰ এৰেঞ্জমেণ্ট নাই, মই কেনেকৈ ৰাখিম, কেনেকৈ মেইনটেইন কৰিম। তো মই ক'ব বিচাৰোঁ যে সেই প্ৰব্লেমটো চলিউশ্যন আছে। আমি এই বাৰ্ডছখিনি আপোনালোকক কেজৰ লগতে প্ৰভাইড কৰিম, ইনক্লুডিং দ্য কেজ। আৰু আপোনাৰ ডাইৰেক্ট ঘৰত গৈ আপুনি নি ৰাখিব পাৰিব, আমি ঘৰত গৈ ডেলিভাৰী কৰি দিম দৰকাৰ হ'লে। কোৱাণ্টিটিৰ ওপৰত ডিপেণ্ড কৰিব, বেছি কম হ'লেতো আমাৰ ট্ৰান্সপৰ্টেশ্যন আপোনালোকে বিয়াৰ কৰিলে আমি ঘৰত গৈ ডেলিভাৰী কৰি থৈ আহিম। তো এইটো কাৰণে চিন্তা কৰিবলগীয়া নাই, ট্ৰান্সপৰ্টেশ্যন চাৰ্জেছটো এক্সট্ৰা হ'ব। যদি বেছি কোৱাণ্টিটি হয় সেইটো বাৰু আমাৰ ফালৰ পৰা আমি কভাৰ কৰি ল'ম। সেইখিনি কেনেকৈ কি হ'ব সেইখিনি পিছত যেতিয়া আপোনালোকে ভাবে যে আই ৱান্ট দিছ স্কীম, তেতিয়া আমি উই কেন ডিছকাছ ইট আউট। ইটছ নট এ ভেৰি বিগ প্ৰব্লেমটো হৈছে যে আমাৰ হেৰি যিটো ইছ্যু আছে, ইছ্যুটো ছল্ভ হ'ব লাগে। তো যিটো আমাৰ স্কীম মই আপোনালোকক দেখাব বিচাৰোঁ। বহুত ধৰণৰ স্কীমছ আছে, তাৰ ভিতৰত এইটো হৈছে কৃষক বন্ধু এগ প্ৰডাকশ্যন মেম্বাৰ স্কীম, যাৰ আণ্ডাৰত আমি 12জনী, 24জনী, 50জনী আৰু 100জনী কুকুৰা উইথ কেজ আমি প্ৰভাইড কৰি আছোঁ। এতিয়া আপোনালোকে ক'ব যে এইটো স্পেচিফিক এইটো হিচাপতে কেলৈ আপোনালোকে কৰিছে, তাতকৈ বেছি কেলৈ নকৰে। তো এইটো আমাৰ স্কীমখিনি মই সৰুকৈ ৰাখিছোঁ, কাৰণ সৰুকৈ ৰাখিলে ইনভেষ্টমেণ্টটো অকণমান কম হ'ব। তো সেইটো মানুহে হেৰি ছাষ্টেইন কৰিব পাৰিব ইনভেষ্টমেণ্টটো, আৰু এটা ৰেগুলাৰ চ'ৰ্চ অফ ইনকাম জেনেৰেট হ'ব, য'ত নেকি মানুহে এটা মিনিমাম ইনকাম যাতে কৰি থাকিব পাৰে, সেইটো পাব, আৰ্নিং এটা কৰি থাকিব পাৰে মানে ৰেগুলাৰ। আৰু বোলে নিজে ঘৰতে যিহেতুকে আছে, ৰেগুলাৰ কনজাম্পশ্যন কৰি আপোনালোকে নিজৰ হেল্থটো ভাল কৰি ৰাখিব পাৰিব। আৰু প্লাছ ইয়াত এডভান্টেজটো আছে যে য'ত নেকি আপোনাৰ আজিৰ দিনত নৰ্মেল হোৱাইট টেবুল এগটোৱে দাম 9 টকা 10 টকা হ'ল, আমি প্ৰভাইড কৰিম আপোনাক ব্ৰাউন এগ লেয়াৰ, যিটো নেকি ব্ৰাউন কালাৰ হ'ব, ছাইজটো ডাঙৰ হয়। নৰ্মেল এইটো কণীত হোৱাইট এগটোত আপোনাৰ 4 to 5 grams প্ৰ'টিন থাকে,
এইটোত আপোনাৰ 5 to 6 grams প্ৰ'টিন পাৰ এগ থাকে। নিউট্ৰিশ্যনেল ভেলিউ কোৱাণ্টিটি হেৰি হিচাপত প্ৰপৰ্শ্যনত তাৰ সেইখিনি নিউট্ৰিশ্যনেল সেইখিনিও বেছি। তো ইয়াত কণ্ডিশ্যনছটো হ'ব যে আপোনালোকে 12 আৰু 24টো বেচিকেলি আমাৰ যিখিনি ফেমিলিজ আছে ফেমিলিজৰ কাৰণে বা জিম গোয়িং যিসকল আছে পিপল তেওঁলোকৰ কাৰণে হয়, কাৰণ তেওঁলোকক ৰেগুলাৰ এগ প্ৰয়োজন হয়। আৰু যদি কোনো আৰু যিসকল আমাৰ ফেমিলি কথা কৈছোঁ, যিসকল আমাৰ মাতৃসকল আছে, বাইদেউ ভণ্টিসকল আছে, যোনে নিজৰ ফেমিলিটো হেল্থটোৰ কথা চিন্তা কৰে আৰু তেওঁলোকে নিজৰ ঘৰতে বস্তুটো কণীটো প্ৰডাকশ্যন কৰি ৰেগুলাৰ বেচিছত তেওঁলোকৰ ডায়েটত ইনক্লুড কৰিব বিচাৰে, যাতে তেওঁলোক হেল্থি থাকিব পাৰে, তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছ হেল্থি থাকিব পাৰে। তো বেচিকেলি তেওঁলোকৰ কাৰণে 12 hours 24 eggsটো তেতিয়া কি হ'ব, এইটো প্ৰডাকশ্যন যেতিয়া আপুনি অকল ইয়াত বেলেগটো একো কৰিবলগীয়া নাই, মিনিমাম মেইনটেনেঞ্চ প্ৰথম কথা, তাত চব পানী দানাৰ কাৰণে যিখিনি ইকুইপমেণ্টছ আছে চব ফিট থাকিব। আপোনালোকে বছ তাত টাইমলি দানাটো আৰু পানীটো তাত ফিল কৰি থকা সেই বস্তুটো আপোনালোকে ধ্যান ৰাখিব লাগিব। আৰু যিটো ভেকচিনেশ্যন চিডিউল আছে সেইটো টাইমলি ফ'ল' কৰিব লাগিব। বাছ সিমানটো কৰিলেই আপোনালোকে ৰেগুলাৰ বেচিছত এগ প্ৰডাকশ্যন এটা পাই থাকিব। কাৰণ 12 eggsটো কি হয়, নৰ্মেল এটা ফেমিলিত যদি আমাৰ 4জন বা 5জন মানুহ থাকে, তো তেওঁলোকে নিয়েৰ এবাউট 12জনী যিহেতুকে আমি বাৰ্ড দিম, তাত 10টাকে এগ লে কৰি থাকিব, কণী লে কৰি থাকিব। তো তেওঁলোকে ডেইলি বেচিছত 2-3টাকৈ এগ কনজামশ্যন কৰিব পাৰিব। 4 to 8 যিহেতুকে 4জন মেম্বাৰ হ'লে, আৰু নৰ্মেল এটা ফেমিলিত আমাৰ 6জন মেম্বাৰ থাকেই। তো চবৰে যদি নিউট্ৰিশ্যনেল ফুলফিলমেণ্ট মই বিচাৰোঁ, তেন্তে আপোনাৰ মই 12টোৱেও মোৰ কমহে হ'ব, কাৰণ যদি মই 2টাকৈ আপোনাৰ কনজামশ্যন কৰোঁ মানে হেৰি কৰিব বিচাৰোঁ। তো সেইটো কাৰণে আমাৰ 24টো মোক লাগিব ধৰি লওক। তো ঠিক তেনেকৈ যাৰ ঘৰত মানে 6 পিপলৰ যদি ফেমিলি হয়, তো আৰামছে 12টাত তেওঁলোকৰ 2টাকৈ ডেইলি হেৰি কৰিব পাৰে। আৰু যদি বোলে 2টাকৈ নাখায়, এটাকৈ খায়, বাকীকেইটা ওচৰ পাজৰ কোনোবাৰ বিচাৰিলে তেওঁলোকক দি সেইফালৰ পৰা আপুনি আৰ্নিং এটা কৰিব পাৰে। 10 টকা মিনিমাম 10 rupeesকৈ ব্ৰাউন এগটো আপুনি বিকিব পাৰিবই, আৰু মেক্সিমাম আপুনি 15 rupeesকৈ আৰামছে আপোনালোকে চেল আউট কৰিব পাৰে। তো সেইটো আপোনালোকে নিজে কনজামশ্যন কৰে নে চেল কৰে সেইটো বেলেগ কথা, সেইটো আপোনালোকে চাই ল'ব পাৰে। যদি এক্সেছ আছে মই কাৰোবাক কোনোবা বিচাৰিলে দিলোঁ, সেইটো আপোনালোকৰ কথা। তো এইটো বেচিকেলি ফেমিলি আৰু হেৰিয়াৰ কাৰণে এই দুটা মানে 12 বা 24 কেটেগৰীটো। আৰু তাৰ পিছত আছে 50 আৰু 100, য'ৰ পৰা নেকি আমি নিজৰ চেল্ফ কনজামশ্যনৰ কাৰণে আমি নিজৰ অলপ ৰাখিম ধৰি লওক, আৰু বাকীখিনি আমি চেল আউট কৰিম আৰু এটা ইনকাম ছাষ্টেইনেবল ইনকাম চ'ৰ্চ হিচাপে আমি তাত গঢ়ি ল'ব পাৰিম। আৰু পিছতো যেতিয়া আপোনালোকৰ বাৰ্ডটো বোলে কালিং কৰিব হ'ল, আপোনালোকে আমাক ক'লে যে বাৰ্ডটো কালিং কৰিব হ'ল, কণীৰ পৰা কম হৈছে, তো আমি বাৰ্ডটো কালিং কৰি আকৌ ইন ৰিপ্লেচমেণ্ট আপোনালোকক নতুন বাৰ্ড প্ৰভাইড কৰি দিম। তেতিয়া আকৌ চাইকেলটো কণ্টিনিউ হৈ থাকিব, আপোনালোকক বেলেগ একো হেডেক ল'বলগীয়া নাথাকে। এতিয়া যিটো 50 বাৰ্ডৰ যিটো হেৰি আছে কেটেগৰী আছে, আৰু 100 যিটো কেটেগৰী আছে, তাত নিয়েৰ এবাউট আমাৰ 2 বছৰত 50টা বাৰ্ডে আপোনাৰ 30,000 এগ লে কৰি দিব, আৰু 100টা বাৰ্ডে মিনিমাম 60,000 আপোনাৰ এগ লে কৰি দিব। মই 80% হেডছেপ মানে কি বুলি লেয়িঙৰ হিচাপত মই হেৰিটো ধৰা আছে। যদি আপোনালোকে ভাল এনভাইৰনমেণ্ট দিয়ে, 95%লৈকে এগ লেয়িং পাইছে, মানুহে ৰেগুলাৰ পাই আছে আজিৰ ডেটতো। তো সেইটো আপোনালোকে এচিভ কৰিব পাৰিব। সেইটো অলপ মেইনটেনেঞ্চ আপোনালোকে কৰিব লাগিব, কি নহ'লেও আপোনাৰ 80%টো আপোনাৰ পাৰিবই। তো ইন ডেট কেছ যদি আমি 10 rupeesকৈ আমি ধৰোঁ, তো 2 বছৰত অকল জাষ্ট বাই চেলিং এগছ আমি 50টাত 3 লাখ টকা ইনকাম কৰিব পাৰোঁ, আৰু 100টাত 6 লাখ rupees আমি আৰ্নিং কৰিব পাৰোঁ। ঠিক আছে, তো ইমান আমি আৰ্ণ কৰিব পাৰোঁ। এতিয়া আপোনালোকে সুধিব যে ঠিক আছে, সেইখিনি আমি বুজি পালোঁ, এতিয়া আমাৰ ইনভেষ্টমেণ্ট কিমান হ'ব সেইটো। তো মই আপোনালোকক ক'ব বিচাৰোঁ, একদম মিনিমাম ইনভেষ্টমেণ্টত আপোনালোকে ইমান আপোনাৰ 3 lakhs to 6 lakhs আপোনালোকে আৰ্ণ কৰিব পাৰিব। কেনেকৈ পাৰিব, যিটো নেকি আমাৰ 12টা কেটেগৰী যিটো আছে, সেইটোৰ দাম হৈছে আপোনাৰ 10,000, অনলি 10,000 আমি পে' কৰিব লাগিব। 2 নম্বৰ 24টোত আপোনাৰ 20,000, 50টো আৰু ডিছকাউণ্ট আছে, তাত আপোনাৰ 40,000, আৰু 100টোতো ডিছকাউণ্ট আছে আপোনাৰ সেইটো 80,000।
ইমানটো পে' কৰিলে আপুনি বাৰ আৰু কেছ দুইটাই ইনক্লুডেড পাই যাব, ঠিক আছে। আৰু আপোনাৰ যিটো ROI হ'ব, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যিটো হ'ব পাৰ ইয়েৰ, সেইটো হ'ব আপোনাৰ 144 to 150%, যিটো নেকি FD আপুনি বেংকত যদি ৰাখে, গ'ল্ডতো যদি ৰাখে, তাতকৈ আপোনাৰ ৰিটাৰ্ণটো বেছি যদি আপুনি চাবলৈ যায়। কণীটো এনেইটো ব্ৰাউন এগটো এনেই আপোনাৰ 10 rupeesকৈ চেল হ'বই, তাত কোনো কণ্ডিশ্যনছ নাই। আৰু যিটো যদি আপুনি চেলতকৈ 15 rupeesত কৰিব দিয়ে, তেনেহ'লে এইটো মানে ইনকামটো আপোনাৰ আৰু বেছি হৈ যাব আৰু আপোনাৰ ROIটো আৰু বাঢ়ি যাব মানে। সেইভাগে আমি আমাৰ যিখিনি নিউট্ৰিচনেল ৰিকুৱাৰমেণ্ট আছে সেইখিনি ফুলফিল কৰিব পাৰিম। আৰু যিটো আমাৰ এটা ৰেভিনিউ আৰ্নিং চ'ৰ্চ হিচাপে আমি হেৰি কৰিব পাৰিম, ছাষ্টেইনেবল ইনকাম চ'ৰ্চ এটা আমি পাই যাব পাৰিম। ডাঙৰ স্কেলত মই ভাবিছোঁ, যদি প্ৰত্যেক ঘৰৰ মানুহে ছাপ'জ কণীটো হেৰি কৰে, প্ৰডাকশ্যন কৰে এটা চাৰ্টেইন এৰিয়াত, কমকৈ কৰক লাগিলে, সেইটো অৰ্ডাৰটো ডাঙৰ হৈ যাব আৰু উই উইল হেল্প দেম টু চেল আউট। এইফালেও আপোনালোকৰ হেৰি হ'ব, সুবিধা কৰি দিব পাৰিম আমি। আৰু লগতে নিজে যদি আপোনালোকে এটা হেৰি ষ্টাৰ্ট আপ কৰিব বিচাৰে, আৰামছে আপোনালোকে কৰিব পাৰে, তাত কোনো কথা নাই। এতিয়া আপোনালোকে যদি এই স্কিমটো ভাল পাইছে আৰু ভাবে যে আপোনালোকৰ নিউট্ৰিচনেল ৰিকুৱাৰমেণ্টৰ কাৰণে বা ফেমিলিটো হেল্থৰ কাৰণে এইটো আপোনালোকক লাগে, তো আপোনালোকে যোগাযোগ কৰিব পাৰে। নতুবা যদি আপোনালোকে চিন্তা কৰে যে এইটো মোক এটা চ'ৰ্চ অফ ইনকাম হিচাপে লাগে, অলৰেডি বহুত মানুহে সেই 50টা 100টা তেনেকৈ এইটো পুহি আছে, কিন্তু কণ্ডিশ্যনছটো হৈছে যে প্ৰথম বাচ্ছাৰ পৰা পঢ়োৱাৰ লগে লগে বহুত প্ৰব্লেম আহি যায়, মৰ্টেলিটি হয়, কিবা হয়। তো মৰ্টেলিটি হোৱাৰ লগে লগে আপোনাৰ লছেছ হৈ যায়, আৰু এবাৰ মৰ্টেলিটি হৈ যোৱাৰ পিছত তেওঁলোকৰ মনটো ভাগি যায় আৰু নেক্সট কণ্টিনিউ নকৰে। তো ইয়াত সুবিধাটো আপোনাৰ এইটো আছে, এডভান্টেজ এইটো যে আপোনালোকে বিজনেছ হিচাপে যদি ইয়াক ল'ব বিচাৰে, তো যিদিনাখন ইনভেষ্টমেণ্ট কৰিব, ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ডে আপুনি বা উইদিন 10 to 15 days আপুনি ৰিটাৰ্ণ পাবলৈ, পইচাটো ৰিটাৰ্ণ হ'বলৈ আৰম্ভ কৰে। কিন্তু যদি নিজেই আপুনি পুহিবলৈ যায়, তেতিয়া ইউ হেভ টু ৱেইট ফৰ 5 to 6 months টু এচিভ দ্য লেইং। আৰু ইমান ৰৈ থকা ধৈৰ্য আজিৰ ডেটত কাৰো নাই, সময়ো নাই একচুৱেলি আমাৰ ওচৰত, যে আমি আজিৰ পৰা ৰৈ থাকিম, ছমাহৰ পিছত আমাৰ আকৌ ইনকামটো আহিব ষ্টাৰ্ট কৰিব, ইমান দিন ৰখিব সময় আছে জানো আমাৰ ওচৰত? মোৰ ওচৰততো নাই। যদি কোনোবাই ভাবে যে তেওঁলোকৰ ছমাহ ৰ'বলৈ আপোনাৰ সময় আছে, তেওঁলোকে তেন্তে বাচ্ছাও ল'ব পাৰিব, সেইটো আমি প্ৰভাইড কৰোঁ, তাৰকাৰণে কোনো ইছ্যুজ নাই। তো সেইখিনিও গাইডেঞ্চ আমি কৰি দিব পাৰোঁ। যদি আপোনালোকে এইটো ক'ব বিচাৰে যে যদি কোনোবাই প্ৰডিউচ নকৰে, সেইটো লেভেললৈকে নপৰে, তেনেহ'লে বাকীবোৰে সেইটো চাইজ, বাকীসকলে কেনেকৈ সেইটো বাৰ্ডটো সেইটো চাইজৰ পাব? তো ঠিক আপোনালোকে সেইটো ভাল কথা এটা হেৰি ভাবিছে। তো এটাও চলিউশ্যন আছে, অলৰেডি আমি কিছুমান ফাৰ্মাৰ্ছক এংগেজ কৰিছোঁ, যে যিসকলে ডেডিকেটলি তেওঁলোকৰ এটা কামেই হ'ব যে তেওঁলোকে বাৰ্ডটো লেয়িং ষ্টেজলৈকে ডাঙৰ কৰা, আৰু তেওঁলোকে আপোনাৰ আমাক প্ৰভাইড কৰিব আৰু আমি ডিষ্ট্ৰিবিউট কৰিম। তো সেইটো তেওঁলোকৰ কাৰণে এটা ডিফাৰেণ্ট চ'ৰ্চ অফ আৰ্নিং হৈ যাব, আৰু সেইটো মাৰ্কেটটো বেলেগ। যিটো নেকি বাহিৰততো আছে আপোনাৰ যিসকল মানে আন্ধ্ৰা, তামিলনাডু ইত্যাদি জেগাতটোতো সেইটো তেনেকুৱা ফাৰ্মছ আছে, যে কাম এইটো যে লেয়িং ষ্টেজলৈকে বাৰ্ডটো ডাঙৰ কৰি দিয়ে। তাৰপিছত যিসকল ডাঙৰ ডাঙৰ লেয়িং ফাৰ্মছ আছে, সিহঁতি সেই বস্তুটো লৈ আহে, কাৰণ তেওঁলোকৰ ইমান ৰৈ থাকিবলৈ সময় নাই। আৰু কালিং কৰাৰ পিছত নেক্সট বেটছ এটাৰ কাৰণে আকৌ যে ছমাহ ৰ'বলৈ, তেওঁলোকৰ মানে, কাৰণ যিহেতু ডাঙৰ ডাঙৰ ফাৰ্ম আছে, 20,000, 30,000, 1 লাখ, 2 লাখ, 5 লাখ, তো তেওঁলোকে ইমান টাইম ৰ'বলৈ সময় নাথাকে। তো তেনেকৈ স্পেচিফিকলি কিছুমান কোম্পানীজ আছে যোনে সেই বাৰ্ডটো এটা লেয়িং ষ্টেজলৈকে ডাঙৰ কৰি প্ৰভাইড কৰি দিয়ে। তো সেই তেনেকৈ আমি এই যিটো ৰিকুৱাৰমেণ্ট আছে ফুলফিল কৰিম, আৰু আমাৰ সকলোৰে নিউট্ৰিচনেল ৰিকুৱাৰমেণ্টটো যিটো আছে আমি ফুলফিল কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু যদি আপোনালোক ভাবিছে যে হয় আমাক লাগে আৰু আমি এইটো কৰিব বিচাৰোঁ, কৰি নিজৰ ফেমিলি হেল্থটো ভাল কৰি ৰাখিব বিচাৰোঁ, আৰু তাৰপৰা আৰ্নিঙো কৰিব বিচাৰোঁ, তেনেহ'লে তেওঁলোকে এইটো স্কিম ল'ব পাৰে। আৰু ল'বৰ কাৰণে আমাক কল কৰিব পাৰিব 6002054501 নম্বৰত। আপোনালোকে ফোন কৰিব আৰু ক'ব যে আপোনালোকৰ ৰিকুৱাৰমেণ্ট কি, কিমান কুৱেণ্টিটি কেপাচিটি আপোনালোকক লাগে। তো আপুনি এবাৰ ৰেজিষ্টাৰ কৰি দিয়াৰ পিছত আমাৰ অফিচৰ পৰা আপোনালোকক ফোন কৰা হ'ব, আৰু এইটো ডিটেইলছত স্কিমটোৰ বিষয়ে সকলোখিনি বুজাই দিয়া হ'ব।
বুজাই তাৰপিছত আপোনালোকে ডিচিশ্যন ল'ব পাৰিব যে আমি কোনটো স্কিম আমি ল'লে ভাল হ'ব বা আমাৰ কিহৰ কাৰণে লাগে সেইখিনি ল'লে কিয় ল'ব লাগে কি কৰিব লাগিব সেইখিনি গাইডেঞ্চখিনি আমি প্ৰভাইড কৰিব পাৰিম। এটাটো সেইটো হৈ গ'ল য'ত নেকি আপোনালোকে নিজেই স্কিমটো লৈ নিজে প্ৰডাকশ্যন কৰি নিজে কনজামশ্যন কৰি নিজৰ হেল্থটোৰ লগতে এটা ইনকাম চ'ৰ্চ আপোনালোকে গঢ়ি তুলিব পাৰিব। 2 নম্বৰতে যদি আপোনালোকে ভাবে যে নাই মই ইমান ঝামেলা নকৰোঁ, মই যে কিনিহে খাম আৰু মানে হেডেক লৈ থাকিব নালাগে। ছাপ'জ ইমান ঝামেলা কোনে পুনিব, সদায় দানা দিব লাগিব, পানী দিব লাগিব, মই কণীটো পাৰিলেই মোৰ ছাফিচিয়েণ্ট, তো কোনো কথা নাই। তো সেইটো কাৰণেও আমাৰ ওচৰত এটা স্কিম আছে য'ত নেকি আমি এটা মান্থলি ছাবস্ক্ৰিপশ্যনৰ আণ্ডাৰত আপোনাৰ মান্থলি এগটো প্ৰভাইড কৰোঁ আৰু ঘৰত হোম ডেলিভাৰী হ'ব ঘৰে ঘৰে। তো সেইটো হৈ গ'ল আমাৰ ছেকেণ্ড স্কিম। তাৰ নামটো হৈছে স্কিমটোৰ নাম হৈছে দেশী মিছ ফেমিলি হেল্থ পেক। তো হেল্থ পেক এইটো কাৰণে আমি নিউট্ৰিচনেল যিটো ৰিকুৱাৰমেণ্ট আছে সেইটো ধ্যানত ৰাখি এইটো স্কিমটো ডিজাইন কৰিছোঁ। সেইটো কাৰণে তাৰ নামটো ৰাখিছোঁ আমি দেশী মিছ ফেমিলি হেল্থ পেক। আৰু এইটো কাৰণেও আপুনি ছাবস্ক্ৰিপশ্যনৰ কাৰণেও কল কৰিব পাৰিব আমাক। কল কৰিবৰ কাৰণে আপোনালোকে ডায়েল কৰিব পাৰিব 6002054501 নম্বৰত। তো এই দুটা স্কিমৰ বিষয়ে মই ক'লোঁ। আৰু এতিয়া থাৰ্ড স্কিম এটা আছে য'ত নেকি আমি যদি ভাবোঁ আমি ইনকাম চ'ৰ্চ হিচাপে আমি কিবা এটা কাম কৰিব বিচাৰোঁ বা নতুন ভেঞ্চাৰ এটা কৰিব বিচাৰিছোঁ বা মই লেয়িঙতে আহিব বিচাৰিছোঁ আৰু ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। তো তাৰ কাৰণে এটা কিন্তু আপোনালোকে কনফিউজনত আছে যে আপোনালোকে সেইটো ইনভেষ্টমেণ্ট কৰিব নে নকৰে, নে কৰি দিলে কিজানি লোকচান হ'ব, আৰু আপুনি নিজেতো বেলেগ কামত এংগেজ হৈ আছে কিন্তু কাৰোবাক যদি আপোনাৰ ৰেচপনচিবিলিটি তেওঁলোকে ভালকৈ কৰিব নকৰিব সেই তেনেকুৱা ধৰণৰ মানে কনফিউজনত ছাপ'জ আছে আপোনালোকে। তো কোনো কথা নাই। তো তাৰ কাৰণেও আমাৰ এটা উপায় আছে আৰু সেইটো হৈছে আমাৰ কৃষক বন্ধু এগ প্ৰডাকশ্যন ইনভেষ্টমেণ্ট স্কিম। এইটো এটা ইনকাম এণ্ড এমপ্লয়মেণ্ট প্লেনৰ আণ্ডাৰৰ স্কিম হয়। এই গোটেইকেইটা সকলোকেইটা স্পেচিয়েলি এই দুইটা স্কিম আগত যিটো আছিলে এগ প্ৰডাকশ্যন মেম্বাৰ স্কিমটো আৰু এগ প্ৰডাকশ্যন ইনভেষ্টমেণ্ট স্কিম, এইটো আমাৰ আণ্ডাৰ ইনকাম এণ্ড এমপ্লয়মেণ্ট স্কিমৰ আণ্ডাৰত এইটো ৰখা হৈছে, য'ত আমি এমপ্লয়মেণ্টটো জেনেৰেট কৰিম আৰু ইনকামো জেনেৰেট কৰিম। ঠিক আছে। তো ইয়াত কি কৰিব পাৰিব এই স্কিমৰ আণ্ডাৰত? এই স্কিমৰ আণ্ডাৰত আপোনালোকে একো কৰিব নালাগে। ঠিকেই শুনিছে, আপোনালোকে একো কৰিব নালাগে। আপোনালোকে জাষ্ট যিটো ইনভেষ্টমেণ্ট আছে, যিটো নেকি আপুনি নিজেই কৰিলেও আপোনাৰ ইনভেষ্টমেণ্ট লাগিলে হয়, সেই পাৰ্টিকুলাৰ ইনভেষ্টমেণ্টটো আমাক কৰিলেই হ'ল। আপুনি আমাক কৰিব, আমি আপোনাৰ কাৰণে ফাৰ্মিং কৰিম। ফাৰ্মিং কৰি যিটো আপুনি মান্থলি ৰিটাৰ্ণ পাব লাগে, আপুনি নিজে কৰিলেহেঁতেন হ'লেও যিটো ৰিটাৰ্ণ পালেহেঁতেন, তো সেই ৰিটাৰ্ণটো আমি আপোনালোকক মান্থলি প্ৰভাইড কৰি থাকিম। আৰু ইণ্টাৰেষ্টিংলি এদিনৰ কাৰণে দুদিনৰ কাৰণে নহয়, আৰু এইটো কোনো ধৰণৰ আপোনাৰ ইয়াত কিমান প্ৰডাকশ্যন হৈছে কি হৈছে তাৰ লগত কোনো আপোনাৰ ৰিলেশ্যনছ নাই। আপুনি এটা স্পেচিফিক ইনকাম যেনেকৈ আমি FD এটাত যেনেকৈ আমি ৰিটাৰ্ণ পাই থাকোঁ তেনেকৈ আপুনি মান্থলি আপুনি ৰিটাৰ্ণ পাই থাকিব আৰু 5 yearsলৈকে পাৰ মান্থ আপোনালোকে পাব। এতিয়া ছাপ'জ আপোনালোকে কুকুৰাই পুহিব, লেয়িং বাৰ্ডছ আপুনি পুহিব বিচাৰিছিলে। তো লেয়িং বাৰ্ড যদি আপুনি পুহিব বিচাৰে 100 বাৰ্ডছে যদি আপুনি পুহিব বিচাৰে, তো নিয়েৰ এবাউট আপোনাৰ 2.5 লাখ মান টকা আপোনালোকৰ খৰচা হৈ যায়। তো 2.5 লাখ টকা খৰচা হৈ যায় আৰু তাত আপুনি নিজে ঘৰটো বনাব লাগিব। 5-6 months আপুনি ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনাৰ লেয়িং ষ্টাৰ্ট হ'ব। লেয়িং ষ্টাৰ্ট হোৱাৰ পিছত আপোনালোকে ৰিটাৰ্ণ পাবলৈ আৰম্ভ কৰিব, য'ত নেকি আপোনাৰ বহুত টাইম আপোনালোকে ৰ'বলগীয়া হয়। আৰু তাকো আপুনি চিয়'ৰ নহয় যে ই ৰিটাৰ্ণ আনি দিব নে নিদিয়ে, ৰিয়েলিটি হৈ যাব নেকি, আমি লোকচান খাম নেকি। তো তেনেকুৱা কিছুমান কথা আছে। ঠিক আছে। তো একজেক্টলি সেই হিচাপতে এই স্কিমটো ডিজাইন কৰা হৈছে। এইটো আমি এটা স্পেচিফিক বাৰ্ড কোৱাণ্টিটি হিচাপত এইটো স্কিম ডিজাইন কৰিছোঁ, য'ত নেকি আমি 100, 200 or 500 বাৰ্ডছৰ কাৰণে এইটো স্কিমটো লঞ্চ কৰিছোঁ, য'ত নেকি আপোনালোকে যিমান কেপাচিটি 100 হওক 200 হওক 500 বাৰ্ডছৰ কাৰণে যিটো ৰিকুৱাৰ্ড মানে আপুনি নিজে খৰচা কৰা সেইটো ইনভেষ্টমেণ্ট হ'লহেঁতেন, সেই ইনভেষ্টমেণ্টটো যদি আপুনি আমাক প্ৰভাইড কৰি দিয়ে তেন্তে মান্থলি এটা FD লিখিকে ৰিটাৰ্ণ পাই থাকিব পাৰিব। এইটো ইনভেষ্টমেণ্টটো কৰাৰ পিছত আপুনি 5 yearsলৈকে আপুনি পাই থাকিব, মানে যিটো ৰিটাৰ্ণ আছে মান্থলি ৰিটাৰ্ণটো আপোনালোকে পাই থাকিব। এই ইনভেষ্টমেণ্টখিনি আমি কি কৰিম, এটা স্পেচিফিক লোকেশ্যনত স্পেচিফিক ফাৰ্ম কি কৰিম, তাত আমি চেণ্ট্ৰেলাইজড ৱেট
আমি সেই লেয়িং বাৰ্ডৰ কাৰণে আমি ফাৰ্মিংটো ষ্টাৰ্ট কৰিম, য'ত নেকি আমি বাৰ্ডটো এটা চেণ্ট্ৰেলাইজড ৱেত এডোখৰ জেগাত আমি ফাৰ্মিং কৰিম মানে। যিটো হোৱাৰ লগে লগে আপোনালোকৰ এডভান্টেজ এইটো হ'ব যে আপোনালোকৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ইনভেষ্টমেণ্ট আছে সেইটো বাচি গ'ল, লেবাৰ বাচি গ'ল, আপোনাৰ হেডেক বাচি গ'ল, লছেছ হোৱাৰ যিখিনি চিনাৰিও আছে সেইখিনিৰ পৰা আপোনালোকে বাচি গ'ল, আপুনি টেনশ্যন ল'বলগীয়া নাথাকে। আৰু আমি চেণ্ট্ৰেলাইজ ৱেত আমি সেইখিনি আপোনাৰ ফাৰ্মিং কৰিম, য'ত নেকি আমাৰ যিহেতুকে এডোখৰ জেগাত হ'লে কণ্ট্ৰলটো ভাল হয়, আপোনালোকে অলৰেডি জানে। আৰু টেকনিকেল মানুহ আমি ৰাখিব পাৰিম, য'ত নেকি যিহেতুকে আমি টেকনিকেল মানুহ থাকিব, নোহোৱা থাকিব। গভৰ্ণমেণ্টসকলৰ যিসকল আছে সেইকাৰণে আমি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত এছ'চিয়েট হৈ আছোঁ, তেওঁলোকে আমাক গাইড কৰি আছে আৰু সদায় আমাৰ লগত থকা প্ৰতিশ্ৰুতি অলৰেডি প্ৰভাইড কৰিছে। আৰু সেইখিনি তেওঁলোকৰ পৰা আমি ছাপৰ্ট পাম বুলিও আমি আশাবাদী, আমি এইটো ছাকচেছফুল কৰিব পাৰিম বুলি আমি ক'ব পাৰোঁ। উইল বি এ ৰেগুলাৰ চ'ৰ্চ অফ ইনকাম ফৰ ইউ, য'ত নেকি আপুনি ইনভেষ্টমেণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে 5 yearsলৈকে আপোনাৰ ইনকাম আহি থাকিব। আৰু ৱাই উই শ্বুড ইনভেষ্ট ইন দিছ স্কিম, কাৰণ মই সেইটো কাৰণটো এতিয়া আপোনালোকক কৈ দিছোঁ। কাৰণ আমাৰ অলৰেডি মই আপোনালোকক কৈ গ'লোঁ যে আমাৰ ইয়াৰ প্ৰ'টিন ডেফিচিয়েণ্ট প্ৰথম কথা, ঠিক আছে, ইয়াৰ প্ৰ'টিন ডেফিচিয়েণ্ট, তো সেইটো এটা ইছ্যু। সেইটো কাৰণে আমাৰ যিটো নিউট্ৰিচন ৰিকুৱাৰমেণ্ট ফুলফিল কৰিবৰ কাৰণে আমাৰ এটা লাগে প্ৰথম কথা। 2 নম্বৰতে আপোনালোকে জানিলে আচৰিত হ'ব, এতিয়া আমাৰ ইয়েৰলি এগ ৰিকুৱাৰমেণ্ট কনজাম্পশ্যন অসমৰ হৈ আছে 650 crores ৰাইট নাও, আৰু আমাৰ অসমে অকল প্ৰডাকশ্যন কৰিহে আছে 47.3 crores। তো আৰু আনহাতে যিটো 602.7 যিটো ডেফিচিয়েট আছে কাৰোজ এগছৰ পাৰ ইয়েৰ ডেফিচিয়েট আছে। আমাৰ যিটো ৰিটাৰ্ণ হ'ব অলৰেডি মই ক'লোঁ 160% ৰিটাৰ্ণ হ'ব, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যিটো আছে আমাৰ, আৰু আমাৰ 5 yearsলৈকে পাব। আৰু ইট উইল ছাপৰ্ট আমাৰ যিটো ইকনমি আছে, ইকনমিটোক ছাপৰ্ট কৰিব। কাৰণ কেলৈ কৰিব, যদি আমি ইয়াত প্ৰডাকশ্যনটো ষ্টাৰ্ট কৰোঁ তেতিয়া এতিয়া বাকী যিখিনি আমি 602.7 crores যিটো কণী বাহিৰৰ পৰা আমি পাৰ্চেছ কৰি আছোঁ, সেইটো আমি ইয়াতে প্ৰডাকশ্যন কৰিব পাৰিলে সেই যিটো পইচা আছিলে, যিটো আমাৰ ষ্টেটৰ পৰা বাহিৰলৈ গুচি গৈছিলে, সেইটো আমি আমাৰ ইয়াত অসমতে আমি ৰাখিব পাৰোঁ। আৰু ৰাফলি যদি আমি চাওঁ, যদি 5 টকাকৈ আমি কেলকুলেট কৰোঁ, অলমষ্ট 3012 crores মানৰ পইচা আমাৰ প্ৰত্যেক বছৰে আমাৰ অসমৰ পৰা ওলাই গৈছে, যিটো নেকি আমি ইয়াত যদি প্ৰডাকশ্যন কৰোঁ সেই ইনকামটো ইয়াতে আমি ৰাখিব পাৰিম। আৰু ইয়াৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে সেইখিনি ইউটিলাইজ হ'ব। আৰু ইয়াত ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ যিটো কথা মই কৈছিলোঁ, সেইটো আমি কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু এইটো কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগিব। নিজে নিজে চব পাৰিম কৰিম বুলি আমি চিন্তা কৰিলে আজিৰ ডেটত নহ'ব। আমি কলাবৰেটিভলি এটা কোঅপাৰেটিভ টাইপত মানে আমি কাম কৰিব লাগিব, কৰিলেহে আমি এই দুইটা প্ৰব্লেম ছল্ভ কৰিব পাৰিম। এটা আমাৰ যিটো ইয়াৰলি ৰিকুৱাৰমেণ্ট আছে সেইটো আমি ফুলফিল কৰিব পাৰিম, আমাৰ ইকনমিটো সবল কৰি তুলিব পাৰিম। আৰু 3 নম্বৰতে আপোনাৰ যিটো নিউট্ৰিশ্যনেল যিটো ডেফিচিয়েঞ্চিৰ যিটো প্ৰব্লেম চলি আছে সেইটো আমি ছল্ভ কৰিব পাৰিম। তো এই 3টা স্কিম বেচিকেলি আমাৰ এগ প্ৰডাকশ্যনৰ ওপৰত আছিলে, আৰু লগতে আমাৰ আছে মিট প্ৰডাকশ্যনৰ কাৰণেও কিছুমান স্কিমছ আছে, যাৰ আণ্ডাৰত আমি ফিক্স এটা আৰ্নিং দিয়াৰ ব্যৱস্থা কৰিছোঁ যোনসকল পল্ট্ৰি ফাৰ্মাৰ্ছ আছে। তো সেইখিনি বিষয়ে মই অন্য এটা বেলেগ ভিডিঅ'ত আপোনালোকক জনাম। তো এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ, আৰু আশা কৰিছোঁ আপোনালোকে এই ইনফৰ্মেশ্যনখিনি ভাল পাইছে আৰু আদৰি ল'ব বুলি আশাবাদী। আৰু যদি আপোনালোকে বিচাৰে আমাৰ লগত এছ'চিয়েট হ'ব পাৰে, আৰু এছ'চিয়েট হ'বৰ কাৰণে আমাৰ যিটো ফোন নম্বৰ আছে সেইটো 6002054501, এইটো অলৰেডি মোৰ কেপশ্যনটো দি দিয়া হ'ব। আৰু ইয়াৰ বিষয়ে আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, তো আৰু কোনটো স্কিমত আপোনালোকে যাব বিচাৰে, এইখিনি বিষয়ে যদি সকলোখিনি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে আমাক কল কৰিব। কল কৰি আপোনাৰ ৰিকুৱাৰমেণ্টসমূহ আমাক জনোৱাৰ পিছত আপোনালোকে কল এৰেঞ্জ কৰা হ'ব, এখন মিটিং ফিক্স কৰা হ'ব। তাত আপোনালোকৰ সকলোখিনি যিখিনি প্ৰব্লেম আছে, যিখিনি জানিব লগা আছে, যিখিনি ইছ্যুজ আপোনালোকে ভাবে যে এইখিনি ইছ্যুজ হ'ব পাৰে, সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিব পাৰিম আৰু আমি আগবাঢ়ি যাব পাৰিম। তো আজিলৈ আপোনালোকৰ বিদায় বিচৰা, জয় অসম।